Hello guys, good morning. আজি মানে আপোনালোকক মই আসাম পুলিচত ABUB APRO যিখিনি আছে মানে তাত আপোনালোকক কেনেকুৱা ধৰণৰ ৰিটেনত কুৱেশ্যন আহে আৰু কিমান মাৰ্ক ক'ত আহে সকলোখিনি আজি এটো ভিডিঅ'ত কম আৰু কেনেকুৱা ধৰণৰ আহে আপোনালোকে জানি থলে বহুত ভাল কাৰণ বহুতে নাজানে বহুতে মানে কি বেলেগ পঢ়ি যায় হেতু কাৰণে কৈছো মই আপোনালোক কেনেকুৱা ধৰণৰ আহিব মই সকলোখিনি কুৱেশ্যন এই ভিডিঅ'টোৰ জৰিয়তে জনাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আপোনালোকৰ বহুতখিনি হেল্প হ'ব এই ভিডিঅ'টো সম্পূৰ্ণ চালে আৰু কোট কিমান মাৰ্ক আহে এতিয়া আপোনালোকক জনাই লওঁ ফাৰ্ষ্ট প্ৰথম হ'ল আপোনালোকৰ জিকে মানে জেনেৰেল নলেজৰ ক্ষেত্ৰত আপোনালোকৰ কি আহে জেনেৰেল নলেজৰ আপোনাৰ জিকে আহে কাৰেণ্ট এফায়াৰ্ছ আৰু আপোনালোকৰ ইকনমি পলিটিকেল সায়েন্সৰ যিবিলাক কুৱেশ্যন পলিটিকেল সায়েন্সৰ কুৱেশ্যন আৰু আপোনালোকৰ আসাম হিষ্টৰী আৰু আপোনালোকৰ ইণ্ডিয়ান হিষ্টৰী পলিটিকেল সায়েন্স হে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু কাৰেণ্ট এফায়াৰ্ছ জিকে জেনেৰেল আৱাৰনেছ তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপোনালোকৰ জিকেত আহে টোটেল আপোনালোকৰ মাৰ্ক আহে 20 মাৰ্ক আহে আপোনালোকৰ টোটেল 40টা কুৱেশ্যন আহে আপোনালোকৰ জিকে মানে আপোনালোকৰ এটা কথা মনত ৰাখিব আপোনালোকৰ জিকেত সবতকৈ হাইষ্ট মাৰ্ক আহে আপোনালোকৰ জিকে এইটো কথা মনত ৰাখিব আসাম হিষ্টৰী ইণ্ডিয়ান হিষ্টৰী ইকনমি পলিটিকেল সায়েন্স আৰু আপোনালোকৰ কাৰেণ্ট এফায়াৰ্ছ তেনেকুৱা আপোনালোকৰ হেকিটা বিভাগৰ ওপৰত আহে কিন্তু হয় কিন্তু আপোনালোকৰ ক্লাছ 9 আৰু 10 লেভেলৰ কুৱেশ্যন আহে আপোনালোক মই হেইটো দেখুৱাম যেটো আপোনাৰ নটিফিকেশনত আছে নটিফিকেশনতো উল্লেখ আছে ক্লাছ 9 10 লেভেলৰ আহে যেটো সকলোৱে গম পায় বহুত ইজি কুৱেশ্যন আহে তাৰপিছত সেকেন্ড কথাটো হ'ল আপোনালোকৰ মানে কি মেথছৰ ক্ষেত্ৰত মেথছত আপোনালোকৰ 10 মাৰ্ক আহে 20টা কুৱেশ্যন এইটো কথা মনত ৰাখিব আৰু টোটেল হাফ মাৰ্কটো আছে এটা কুৱেশ্যনত হাফ মাৰ্কটো থাকে তো 10 মাৰ্ক আহে 20টা কুৱেশ্যন আৰু মেথছৰ পিছত আহে আপোনালোকৰ গ্ৰামাৰত আহে আপোনালোকৰ 10 মাৰ্ক 20টা কুৱেশ্যন মানে আপোনালোকৰ জিকেত আহে 20 মাৰ্ক মেথছত আহে 10 মাৰ্ক আৰু গ্ৰামাৰত আহে 10 মাৰ্ক আৰু যেটো ৰিজনিংৰ কথা কৈছিলো ৰিজনিংত আহে 10 মাৰ্ক টোটেল 50 মাৰ্ক হৈ গ'ল ৰিজনিংতো 10 মাৰ্ক আহে আপোনালোকৰ 20টা কুৱেশ্যন সো এতিয়া মেইন কথাটো হ'ল আপোনালোক কেনেকুৱা টাইপৰ কুৱেশ্যন আহে মানে আসাম পুলিচ ABUBৰ ক্ষেত্ৰত প্ৰথমকৈ আপোনালোকে গুৰুত্ব দিব কেটামান বস্তুত জিকে ক্ষেত্ৰত মোৰ ফালৰ পৰা আপোনালোকক কৈছো আৰু যেটো আপোনালোকৰ বেছি গুৰুত্ব দিবলগীয়া হৈছে আপোনালোকৰ প্ৰথম কথাটো হ'ল জিকে ক্ষেত্ৰত আপোনালোকৰ আসাম হিষ্টৰীটো অলপ গুৰুত্ব দিব তাত হেতুৰ ওপৰত আপোনালোকৰ কুৱেশ্যনটো বেছি আহে মানে অসমৰ ইতিহাসৰ ক্ষেত্ৰত আপোনালোকৰ কুৱেশ্যন অলপ বেছিকৈ আহে অসম ইতিহাস আৰু সেকেন্ডটো আপোনালোকৰ ইণ্ডিয়ান হিষ্টৰী পৰা মানে ভাৰতীয় ইতিহাসৰ পৰা অলপ কম আহে কিন্তু আসাম হিষ্টৰী পৰা অলপ আপোনালোকৰ বেছি আহে আৰু যিবোৰ ৰজা মহাৰজা মানে আপোনালোক কিমান বছৰ ৰাজত্ব কৰিছিল কিমান দিন মানে কিমান চনত ক'ত ৰজা হৈছিল হে তেনেকুৱা কুৱেশ্যনবিলাক অলপ চাই যাব আপোনালোকে ভালদৰে আৰু লগতে চনবিলাক মনত ৰাখিব চনৰ যেহেতু দুটা তিনিটা চন হে আপোনালোকৰ একে ইজি আহে আপোনালোকৰ চনকেইটা আপোনালোকে চিন্তা কৰিব নালাগে যিবিলাক আপোনালোকে পঢ়িয়ে থাকে পানীপথৰ যুদ্ধ কিবা যুদ্ধ এইবোৰ যুদ্ধ মানে একে মানে ক'লো নহয় আপোনালোকে যোনবিলাক চাই আছে এতিয়া বৰ্তমান সেইবিলাকে আহিব কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব চাই যাব কিন্তু মানে এনেকুৱা কমে মনত ৰাখিব যে সময়ত কনফিউজ নহয় বুজিছেনে হেতুৱে হয় কাৰণ এনেকুৱা ইজি কুৱেশ্যন আহিব আপোনালোকে সময়ত কনফিউজ হ'ব মানে কি চাই যাব হাৰ্ড এনেকুৱা হৈ যায় মানে হেতু কাৰণে কৈছে আপোনালোকে হাৰ্ড কুৱেশ্যন নাচাব যিবিলাক মানে ক্লাছ 9 10ৰ কুৱেশ্যন 9 10 লিখিছে কিন্তু 8 মানৰ লেভেলৰহে কুৱেশ্যন আহে আপোনালোকে এক্সাম দিব তেতিয়া গম পাব জিকে ক্ষেত্ৰত 8 মান লেভেলৰ কুৱেশ্যন আহে আপোনালোকৰ আৰু এটা আহে কাৰেন্সি যেটো মুদ্ৰা ক্ষেত্ৰত কোনটো দেশৰ কোনটো মুদ্ৰা এটা আহে 100% সিওৰ আপোনালোকে মুদ্ৰা এটা চাই যাব মুদ্ৰা যোনখিনি থাকে নতুন জানানে যদি কিতাপখন লৈছে লাষ্টৰ ফালে থাকে আপোনালোকৰ মুদ্ৰাখিনি কোনখন দেশৰ কোনটো মুদ্ৰা এই মুদ্ৰাটো আপোনালোকে চাই যাবই এটা আহিবই কম্পালসৰি আহে প্ৰত্যেকবাৰ আহি আছে মোৰ বাৰটো আহিছে মই দুবাৰ ৰিটেন দিছো যেহেতু এবাৰ পাস কৰাৰ পিছত এনে এবাৰ ৰিটেন দিছিলো তাৰপিছত হেতু কুৱেশ্যন আহিছে তো মুদ্ৰা ভিতৰত মানে আপোনালোকে চাবই মুদ্ৰা যেটো আপোনালোকৰ ধৰি লওক চাইনাৰ মুদ্ৰা কি অসমৰ মুদ্ৰা কি বা ইণ্ডিয়াৰ মুদ্ৰা কি বা বাংলাদেশৰ মুদ্ৰা কি তেনেকুৱা মানে এইবোৰ চাই যাবই 100% আৰু মেইন হিষ্টৰী আৰু আপোনালোকৰ কি বুলি কয় ইণ্ডিয়ান হিষ্টৰী আসাম হিষ্টৰী এই দুটা বস্তু বেছিকৈ অলপ ইম্পৰ্টেন্স দিব মোৰ ফালৰ পৰা কৈছো আৰু ইকনমিটো অলপ গুৰুত্ব দিব আৰু পলিটিকেল সায়েন্সটো অলপ গুৰুত্ব দিব বুজিছা নহয় আৰু এটা কথা প্ৰথম কথাটো কি বহুতে মানে কি বহুত ভিতৰলৈ সোমাই যায় কিতাপখনত বহুত ভিতৰলৈ সোমাব নালাগে ভিতৰলৈ সোমাও কিন্তু আপোনালোকে সোমাই পেনেও মানে কি যেটো ওপৰতে ওলাই থকা কুৱেশ্যন যিবিলাক মানে ওপৰতে ওলাই থকা কুৱেশ্যন হেবোৰ এৰি নিদিব ভাবিব পাৰে এটো ইজি এইবিলাক ইজি কুৱেশ্যন এনেকৈ ইমান ভালদৰে মন নকৰিব
কিন্তু লাষ্টত গৈ সেই তেনেকুৱা হয় মানে কি চব ইজি কুৱেশ্যন আহে আপোনাৰ মানে একে মুখত থকা নিচিনা হ'ব লাষ্টত আপোনালোকে সময় ৰিটেনত সেইটোও পাহৰি যোৱা হৈ যায় মানে চ' সেইটো কাৰণে কৈছোঁ ইজিবিলাক একে গুৰুত্ব দিব ইজিবিলাক বেছি গুৰুত্ব দিব কাৰণ অসম পুলিচত মানে এইটো কোনো APSC এক্সাম নহয় বা হেৰি এক্সাম নহয় যে ইমান হাৰ্ড কুৱেশ্যন কাটিবলৈ চ' বহুত সহজ কুৱেশ্যন আহে আপোনালোকে দিলে নিজে গম পাব মোৰ কথাটো শুদ্ধ হয় নে নহয় আপোনালোকে নিজে যেতিয়া এক্সাম দি আহিব তেতিয়া মোক নিজে আপোনালোকে ক'ব লাগিব কমেণ্টত হয় সঁচা কথা বুলি বুজিছে নহয় একে ইজি কুৱেশ্যন আহে আপোনালোকে চিন্তা কৰিব নালাগে আৰু অসম পুলিচত মেইন ফিজিকেলটো যোনে মানে কি আপোনালোকৰ ফিজিকেলত এটা ভাল মাৰ্ক উঠাইছে সিহঁতৰ কাৰণে চাকৰি পোৱাটো বহুত ইজি হৈ যায় ফিজিকেলটো মেইন গুৰুত্বপূৰ্ণ বস্তুটো ফিজিকেল মানে ফিজিকেল এটা ভাল মাৰ্ক উঠালে আপোনালোকে ৰিটেনৰ কাৰণে বহুতখিনি মানে ৰিটেন পাছ কৰা বহুত চান্স থাকে চ' সেইটো কাৰণে কৈছোঁ যোনে ভাল মাৰ্ক উঠিছে তাৰ চাকৰি মানে বহুতখিনি হোৱা চান্স থাকে অসম পুলিচত ভাল মাৰ্ক এটা যদি ফিজিকেলত উঠায় আৰু আপোনালোকৰ এতিয়া ছেকেণ্ডটো কথা কৈছোঁ মেথছৰ কথা আগতেও কৈছোঁ বহুত ইজি আহে এতিয়া মই বহুত দিন মানে কি মেথছ বা এইবোৰ চোৱা নাই কাৰণে মই এতিয়া মানে টপিকবিলাক পাহৰি গৈছোঁ তেবোৰ অলপ মনত আছে যিবিলাক মানে আপোনালোকৰ যেনেকুৱা গড় ওলোৱা বা আপোনালোকৰ গড় ওলোৱা এটা আহিবই গড়ৰ পিছত আহে অনুপাতত তেনেকুৱা এটা আহিব এনেকুৱা সহজ আহিব আপোনালোকে নিজে ভাবিবই গম পাব ইমান সহজ কুৱেশ্যন আৰু বেছিকৈ গুৰুত্ব দিব আপোনালোকে যিবিলাক আপোনালোকে যোগ বিয়োগ ক্ৰিটিকেলি মানে অলপ লগাই দিব খালি যোগ বিয়োগে অংক কিন্তু আপোনালোকে এনেকুৱা পূৰণহৰণ দিব 8-9টা সংখ্যা পূৰণহৰণ দি পিনে আপোনালোকে এনচাৰ বিচাৰে বুজিছেনে এই অসম পুলিচৰ ক্ষেত্ৰত যিবিলাক কুৱেশ্যন আহে 8-9টা পূৰণহৰণৰ যোগ বিয়োগ লগাই পিনে অলপ খেলি মেলি লগাই তেনেকুৱা আপোনালোকৰ এনচাৰটো বিচাৰে বুজিছে নহয় তেনেকুৱা টাইপৰ কুৱেশ্যনে বহুত আহে চ' আপোনালোকে সেইখিনি অলপ মন কৰিব যোগ বিয়োগ পূৰণহৰণ এই বদমাছৰ টাইপৰ যেনেকুৱা বদমাছটো আহে এটা দুটা এটাই আহে বদমাছৰ এই তেনেকুৱা টাইপৰ মানে ছিষ্টেমৰ কুৱেশ্যনবিলাক মেথছত আহে আপোনালোকে ইমান চিন্তা কৰিব নালাগে অনুপাতটো চাব এভাৰেজ গড় চাব তাৰপিছত মানে যিখিনি মানে মেথছৰ হেৰি আছে ধৰি লওক সেইবিলাক মানে একে ইজিবিলাক চাই যাব আৰু বহুতে ত্ৰিকোণমিতি আহে নেকি ত্ৰিকোণমিতি আজিলৈকে এটাও অহাই নাই বৰ্তমানলৈকে ত্ৰিকোণমিতি নাহে আপোনালোকে চিন্তা কৰিব নালাগে ত্ৰিকোণমিতি আৰু কেইটামান যে আছিলে আপোনালোকৰ কি জ্যামিতি এইবিলাক কুৱেশ্যন নাহে আপোনালোকে চিন্তা কৰিব নালাগে ইজি যোনবিলাক আছে এইবিলাক চাই যাব যিবিলাক মানে আপোনালোকে ছেকেণ্ডত উলিয়াব পাৰে বা আপোনালোকে 1 মিনিটত উলিয়াব পাৰে বা মানে কি 30 ছেকেণ্ড 20 ছেকেণ্ডতে কুৱেশ্যনবিলাকৰ এনচাৰ উলিয়াব পাৰে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে মেথছৰ ক্ষেত্ৰত আৰু এতিয়া বৰ্তমান আহিলোঁ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে টেলিগ্ৰামত জইন হ'ব পাৰে টেলিগ্ৰামত কৈছিলোঁ সিদিনাখন গ্ৰুপত টেলিগ্ৰামত যা আছে কাৰেণ্ট এফেয়াৰ্ছ কিছুমান তাত পোৱা যায় আৰু লগতে আপোনালোকৰ কি বুলি কয় যোনবিলাক আপোনালোকৰ ফেচবুকৰ কিছুমান পেজ থাকে যোনবিলাকৰ আপোনালোকৰ যেনেকৈ এতিয়া আপোনালোকে গম পাইছে আপোনাৰ হেৰি কৰিমগঞ্জৰ নামটো হ'লে আপোনালোকৰ শ্ৰীভূমি কৰিছে তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ কিছুমান ঘপকতে কাটি দিব এইটো আহি যাবও পাৰে এতিয়া যোনটো কৰিমগঞ্জৰ নামটো শ্ৰীভূমি কৰিলে সেইটো কুৱেশ্যনো আহি যাব পাৰে এই তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে চাই যাব বহুত সুবিধা হ'ব মই আপোনালোকক কৈছোঁ আৰু লগতে আপোনালোকৰ আৰু এটা কথা কৈ দিওঁ যে আপোনালোকৰ গ্ৰামাৰৰ ক্ষেত্ৰত আপোনালোকে আৰ্টিকুল প্ৰিপজিশ্যন AND অন বহা কিবা বহা তাৰপিছত এইটো বিপৰীত শব্দ সমাৰ্থক শব্দ এটা আহে এই তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে বেছি গ্ৰামাৰো হাৰ্ড নাহে আপোনালোকে ক'ত কি বহে খালি এইবোৰ প্ৰিপজিশ্যন আৰু হেৰিবিলাক চাই যাব আপোনালোকে চাই গ'লে ৰিয়েলি বহুত আপোনালোকে ধুনীয়া মাৰ্ক এটা উঠাব পাৰিব আৰু আপোনালোকক মই এটা কথাই ক'ম এতিয়াও জনাই দিছোঁ আপোনালোকৰ কুৱেশ্যন ইমান হাৰ্ড নাহে বুজিছে নহয় কুৱেশ্যন ইমান হাৰ্ড নাহে আপোনালোকে হাৰ্ড কুৱেশ্যন নাচাব ইজি কুৱেশ্যনত বেছি গুৰুত্ব দিব আৰু ধুনীয়াকৈ চাই যাব হাৰ্ড কুৱেশ্যন চালেও চাব কিন্তু ইজিখিনি কেতিয়াও মানে ইগন'ৰ নকৰিব ইজি কুৱেশ্যনখিনি কেতিয়াও ইগন'ৰ নকৰিব সেইটোৱে মই আপোনালোকক কথাটো জনাই থ'লোঁ অসম পুলিচৰ ক্ষেত্ৰত চ' আপোনালোকে ক্লাছ 8, 9, 10 এইকেইটা লেভেলত যিমান কুৱেশ্যন আছে সেইখিনিহে চাব তাতকৈ বেছি ওপৰলৈ যাব নালাগে চ' ইমানখিনিয়ে আৰু মই ভালদৰে বুজাব পাৰিছোঁ নে নাই নাজানো মই যিখিনি মোৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ বা মই জানো সেইখিনিৰ ওপৰত কথাখিনি ক'লোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু বহুতে চেনেলটো চাই ছাবস্ক্ৰাইব নকৰে যদি বেছি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ইমানখিনিয়ে মই আপোনালোকৰ ইনফৰ্মেটিভ তথ্যবিলাক আপোনালোকক জনাই থাকিম চ' আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ